হিমন্ত বিশ্ব শৰ্মাক স্পষ্টভাৱে জনাই দিছোঁ যে জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰা নাই। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যোৱাটো মোৰ নিয়ম। মই যেতিয়াই মন যায় তেতিয়াই যাম, আপুনি মোক বন্ধ কৰিব নোৱাৰে। নাম্বাৰ 1। আৰু মই যাবৰ কাৰণে মই যোৱাৰ সময়ত মিয়াসকলক লৈ আহোঁ বুলি আপুনি যি বক্তব্য দাঙি ধৰিছে, এইটো আপোনাৰ তেজত সোমাই থকা 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি। ইয়াত 2 নম্বৰী সাম্প্ৰদায়িক ৰাজনীতি। আপুনি বাৰম্বাৰ দেখুৱাব খুজিছে যে জুবিনক ভাল পোৱা মানুহবিলাক অকল মুছলমান মানুহ, মিয়া মানুহ, আৰু এনেকৈ আপুনি জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰিব খুজিছে। আমি আপোনালোকক লগতে এইটোও কৈ দিওঁ যে আমি জানো আপুনি কৈ আছে যে জুবিন গাৰ্গক কেতিয়া হত্যা কৰা হ'ল বুলি ক'বৰ কাৰণে আপোনালোক আগবাঢ়ি গৈছে, আৰু অখিল গগৈ মোক ইংগিত দি আপুনি কৈছে যে হত্যাকাণ্ড নহয় নেকি বুলি উল্টাই ধৰিবৰ কাৰণে চেষ্টা কৰিছোঁ বুলি আপুনি কৈছে। মই আপোনাক স্পষ্টকৈ কৈছোঁ, হত্যাকাণ্ড হয় বুলি প্ৰমাণিত হ'লে আমি আটাইতকৈ সুখী হ'ম, আপোনাতকৈ 1000 গুণ সুখী হ'ম। কাৰণ আপুনি জুবিন গাৰ্গক ভাল নাপায়, আমি আদৰ্শগতভাৱে ভাল পাওঁ। জুবিন গাৰ্গো সমাজবাদী আছিলে, ময়ো সমাজবাদী। আমি আদৰ্শগত ভাল পাওঁ, আৰু আপুনি সমাজবাদৰ ঠিক বিৰোধী সাম্প্ৰদায়িক আৰু ফেচিবাদী ৰাজনীতিত বিশ্বাস কৰে, অগণতান্ত্ৰিকতাত বিশ্বাস কৰে। সেইকাৰণে আপুনি জুবিন গাৰ্গক কেতিয়াও ন্যায় নিদিয়ে। সেইকাৰণে আপুনি ৰাজনীতিকীকৰণ কৰি জুবিন গাৰ্গৰ মৃত্যুটোক হত্যাকাণ্ড বুলি আপুনি ক'ব পাৰে, বা হত্যা হয় নে নহয় আমি নাজানো, কিন্তু সেইটো আপুনি প্ৰমাণ নকৰে। মই গেৰাণ্টি দিছোঁ, মই আপোনাক স্পষ্টকৈ জনাই দিছোঁ, সমগ্ৰ অসমবাসীক সাক্ষী কৰি মই জনাব কৈছোঁ, বুকুত হাত থৈ কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যু বা হত্যাকাণ্ড বুলি ক'ব, কিন্তু সেইটো হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিবৰ কাৰণে কোনো তথ্য প্ৰমাণ যোগান নধৰে। আপোনালোকে চাই থাকক, জুবিন গাৰ্গৰ হত্যাকাৰী হতক আটাইতকৈ সহায় কৰিছে, আটাইতকৈ ৰক্ষণাবেক্ষণ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইলেকশ্যনলৈকে তেওঁলোকক বেইল এপ্লিকেশ্যন নিদিবৰ কাৰণে অনুৰোধ কৰিছে, নিৰ্দেশ দিছে, আৰু ইলেকশ্যনৰ পাছত তেওঁলোকক উলিয়াই দিম বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকক প্ৰতিশ্ৰুতি দিছে। মই সেইকাৰণে স্পষ্টকৈ কৈ লৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা এনেকুৱা চূড়ান্ত টেঙৰ, এনেকুৱা চূড়ান্ত চতুৰ মানুহে কেতিয়াও জুবিন গাৰ্গৰ নিচিনা এজন বিপ্লৱী, এজন সংগ্ৰামী, এজন জনগণৰ পক্ষত থকা গণশিল্পীক কেতিয়াও কোনো পধ্যে ন্যায় নিদিয়ে।